বসবাস কৰোঁ এখন পবিত্ৰ ঠাই যিখনৰ নাম হ'ল অসম আৰু এই অসমতে 1500 শতিকাৰ মাজভাগত আবিৰ্ভাৱ হৈছিল আমাৰ গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি অমৰ সৃষ্টি হ'ল ভাওনা। সেই ভাওনাই অসমীয়া জাতিক এক কৰিবৰ কাৰণে বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীক এক কৰিবৰ কাৰণে বিভিন্ন ধৰ্মাৱলম্বী লোকক এক কৰিবৰ কাৰণে একতাৰ এনাদৰী ৰক্ষক হিচাপে সেই ভাওনাভাগী আমাৰ মাজত দি থৈ গৈছিল আৰু সেই ভাওনাকে মুখ্য কৰি আজি আমাৰ লখিমপুৰীয়াবাসী ৰাইজ একত্ৰিত হৈ এইখন ফিল্ডত গোবিন্দ ক্ষেত্ৰ জোনাকী যুৱ সংঘৰ খেলপথাৰ কোঁৱৰগাঁও উত্তৰ লখিমপুৰত আয়োজন কৰিছে ভাওনা সমাৰোহৰ। অহা 2025 বৰ্ষৰ মাৰ্চৰ 13 মাৰ্চ তাৰিখৰ পৰা 19 মাৰ্চলৈ এটা সুন্দৰ অনুষ্ঠান ভাওনা সমাৰোহ। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন দল আহি এই ঠাইত পদাৰ্পণ কৰিব, আপোনালোককো আপলোড কৰাব। এটা সুন্দৰ ভিডিঅ'লৈ মই সকলোকে বিজু ব্লগলৈ স্বাগতম জনাইছোঁ। এটা আধ্যাত্মিক ভিডিঅ', এটা সুন্দৰ ভিডিঅ' মই প্ৰস্তুত কৰিবলৈ লৈছোঁ। আৰু যিজনা মহান ব্যক্তি ঢলপুৰ কচুৱা আঠাবাৰী শ্ৰী শ্ৰী গোপাল মহাপ্ৰভুৰ স্থানৰ সৌজন্যত আয়োজন কৰিছে, সেই মই মহাপ্ৰভুক দেখা পাইছোঁ। মহাপ্ৰভুৰ শ্ৰীচৰণত সেৱা জনাব বিচাৰিছোঁ। এইজনে হ'ল মহাপ্ৰভু গোপাল মহাপ্ৰভু। তেখেতৰ মুখেৰে আপোনালোকে অকণমান এই অনুষ্ঠানটোৰ বিষয়ে অকণমান আভাস পেলাই দিয়ক। প্ৰভু কৃষ্ণ জয়গুৰু শংকৰ। এই অনুষ্ঠানভাগী হৈছে নৱপ্ৰজন্মৰ আধ্যাত্মিক উত্তৰণৰ কাৰণে, সাংস্কৃতিক উত্তৰণৰ কাৰণে ভাওনাৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্ম যাতে জ্ঞানী হয়, গুণী হয়, ঈশ্বৰৰ ওচৰত নিজকে অৰ্পণ কৰিবলৈ যাতে সক্ষম হয়, কৃষ্টি সংস্কৃতিৰ জৰিয়তে যাতে এখন সুন্দৰ সমাজ গঢ়াৰ এই মহান যাত্ৰাত যাতে আমাৰ নৱপ্ৰজন্মই অংশগ্ৰহণ কৰে আৰু নৱপ্ৰজন্মৰ ধাৰ্মিক হোৱা উদ্দেশ্যে গোটেই অনুষ্ঠানভাগে আয়োজন কৰা হৈছে। আমি বিভিন্ন সময়ত কোৱা হৈছে যে এই অনুষ্ঠান কেৱল এভাগে অনুষ্ঠান নহয়, এয়া আধ্যাত্মিক আন্দোলন, আধ্যাত্মিক বিপ্লৱ, যাতে সকলো সংস্কাৰী হৈ নিজকে যাতে গুৰুজনা নীতি আদৰ্শৰ জৰিয়তে ভগৱন্তৰ চৰণত অৰ্পণ কৰাৰ সৌভাগ্য মিলে, তাৰ উদ্দেশ্যে অসম ভিত্তিক ভাওনা সমাৰোহভাগে আয়োজন কৰা হৈছে। কৃষ্ণ কৃষ্ণ। ফ্ৰেণ্ডছ, চাওক এইজন বিৰল ব্যক্তিত্বৰ অধিকাৰী মহাপ্ৰভু গোপাল মহাপ্ৰভু। এখেতৰ বিশেষ পৃষ্ঠপোষকতা আজিৰ এই অনুষ্ঠান ভাগ আজি লাইখুটা স্থাপন হ'ব, খন্তেক পাছতে লাইখুটা স্থাপন হ'ব। আপোনালোকে দেখিবলৈ পাব, আপোনালোকে চাই আছে বিজু ব্লগ, চাই থাকক। এটা সুন্দৰ অনুষ্ঠান। এই অনুষ্ঠান ভাগে চিনাকি দিব লখিমপুৰবাসীৰ একতাৰ চিনাকি, অসমীয়া জাতিৰ একতাৰ চিনাকি, বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীৰ মিলনৰ সেতু গঢ়িব এই অনুষ্ঠানেই। অকল ভাওনা সমাৰোহে নহয়, প্ৰভুৱে জনালে অকল ভাওনা সমাৰোহে নহয়, ইয়াত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ৰাখিছে। আধ্যাত্মিক জগতৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান এই অনুষ্ঠানত ৰাখিছে। আপোনালোক আহিব। লখিমপুৰৰ পৰা প্ৰায় চহৰৰ পৰা 2 কিলোমিটাৰ হ'ব ন? 2 কিলোমিটাৰ নিলগত এই কোঁৱৰগাঁৱৰ এইখন খেলপথাৰতে অনুষ্ঠিত হ'ব 13 মাৰ্চৰ পৰা 19 মাৰ্চলৈ যিটো অনুষ্ঠান। আপোনালোক আহিব, সকলোৱে স্বচক্ষুৰে উপভোগ কৰিব ভাওনা সমাৰোহ। লখিমপুৰীয়া ৰাইজে অকল কোনো নিৰ্দিষ্ট কিবা নহয় ন, নিৰ্দিষ্ট অনুষ্ঠান নিৰ্দিষ্ট কিবা অনুষ্ঠানে নহয়, সমগ্ৰ লখিমপুৰবাসী ৰাইজে একত্ৰিত হৈ এই ভাগ অনুষ্ঠান আয়োজন কৰিছে। চাওক আমাৰ এয়া উদ্যোক্তা মণ্ডলী সকলোৱে আমাৰ সন্মুখত আহি ধৰা দিছে আৰু হাজাৰ হাজাৰ মানুহ আজি লাইখুটা স্থাপনতে দেখা পাইছোঁ। কিমান ভাল লগা এটা পৰিৱেশ, সঁচাকৈ আধ্যাত্মিকতাৰ পৰিৱেশটো এতিয়াৰ পৰা আমি দেখা পালোৱে। এইফালে চাওক আমাৰ মেডিয়া লাইনৰ মানুহ আছে ইয়াতে। আমাৰ জিতুমণি নেওগকে দেখিছোঁ, বহু লোকক দেখিছোঁ, বহুতে এই অনুষ্ঠান ভাগক প্ৰচাৰ চলাবলৈ আহিছে। লখিমপুৰৰ একেবাৰে ইমূৰৰ পৰা সিমূৰলৈ ভক্তৰ ভিৰ হৈছে আজি ইয়াত আজি জনসমুদ্ৰ হৈছে, আধ্যাত্মিকতাৰ ভক্তৰ জনসমুদ্ৰ। সকলোৱে কিমান শৃংখলাবদ্ধভাৱে শাৰী পাতি বহিছে। এই আমাৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ তেখেতেও ৰাতি একাকাৰ মোৰ অতিকে শ্ৰদ্ধাৰ লোহিত দা আমাৰ মাজত উপস্থিত হৈছেহি। সঁচাকৈ স্বীকাৰ কৰিব লাগিব, এখেতৰ নিচিনা আপোনালোক আহিব। ধন্যবাদ জনাইছোঁ বিশেষকৈ ইমান ডাঙৰ এটা অনুষ্ঠান
অসম ভিত্তিক এটা অনুষ্ঠান আমাৰ লখিমপুৰৰ আমাৰ চহৰৰ একদম মাজমজিয়াতে তেওঁলোকে অনুষ্ঠিত কৰিছে। ইয়াৰ দ্বাৰা যি ধৰ্মৰ বাণী বা যি সমাজত মানৱতাৰ বাণী যাতে বিশ্বৰ চুকে কোণে ইয়াৰ পৰা বিয়পি যায় তাৰ প্ৰতি মই সকলোকে অনুৰোধ জনালোঁ যোনে যেনেকৈ পাৰে। বিশেষভাৱে ইয়াতে সংবাদ মাধ্যমৰ যিসকল ব্যক্তি আছে মই তেখেতসকলক বিশেষভাৱে অনুৰোধ জনাম যে এই কাৰ্যসূচীটোৰ ওপৰত তেওঁলোকে স্পেচিয়েল পেকেজ বনাই যাতে তেওঁলোকৰ চেনেলবিলাকত চলাই মই যি কৰিব পাৰোঁ এই ক্ষেত্ৰত মই আগবাঢ়ি যাম। মই বেছি দীঘলীয়া নকৰোঁ কাৰণ যিহেতু এইবিলাক কাৰ্যসূচী সময়মতে হ'ব লাগে। পুনৰ সকলোকে শ্ৰীচৰণত মই নমস্কাৰ জনাই সেৱা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু আজি আমি লাইভ এটা স্থাপন কৰাৰ অভিমুখে অনুষ্ঠানেৰে আজিৰ এই লাখুটাবাক স্থাপন কৰা হ'ল। আপোনালোকে দেখিলে এটা সুন্দৰ ভিডিঅ'। আপোনালোক আহিব, এটা সুন্দৰ অনুষ্ঠান হৈছে 13 মাৰ্চৰ পৰা 19 মাৰ্চলৈ আহিব সকলো স্বচক্ষুৰে এই অনুষ্ঠানৰ সাক্ষী হ'ব। এটা সুন্দৰ অনুষ্ঠান ভাওনা সমাৰোহ আপোনালোকে সহযোগ কৰিব। সঁচাকৈ ৰাইজৰ বিপুল সঁহাৰি। লখিমপুৰৰ ছবি সলনি কৰিবলৈ সক্ষম হোৱা এজন মানৱদৰদী নেতা লখিমপুৰৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়াক মই লগ পাইছোঁ। এইখিনিতে তেখেতেও অকণমান বাইট আপোনালোকৰ বাবে ৰাখিব। অকণমান মানৱ দা কিবা এটা ৰাইজ আহিবলগীয়া নতুন বছৰৰ সকলোকে শুভেচ্ছা জনালোঁ। ভোগালী বিহুৰো আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। যিহেতু তুমি এজন ভাল ইউটিউবাৰ লখিমপুৰৰ, মই এটাই অনুৰোধ কৰোঁ যে লখিমপুৰত ক'ত কি উন্নয়ন কেনেকৈ হৈছে, ক'ত কি সমস্যা আছে, সেই গোটেইবিলাক জনসাধাৰণৰ মতামত সেইবিলাক লৈ যদি তুমি তোমাৰ চেনেলত দি থাকে তেতিয়া আমাৰো সুবিধা হয়। আমি অনুপ্ৰাণিত হওঁ আৰু নতুন কাম কৰিবলৈ আমি আইডিয়া পাওঁ। নিশ্চয় নিশ্চয় সমাজখন সদায় সফল হৈ থাকে, জীপাল হৈ থাকে, তাৰ উদ্দেশ্যে এই ভাওনা সমাৰোহভাগে আয়োজন কৰা হৈছে। আপোনালোকে জানে বৰ্তমান সময়ত নৱপ্ৰজন্মৰ ধৰ্মৰ প্ৰতি অনিচ্ছা হোৱাটো আমাৰ কাৰণে এটা গভীৰ সংকট। এই সংকটক নিৰাময় কৰিবৰ কাৰণেই এই ভাওনা সমাৰোহভাগে আয়োজন কৰা হৈছে। গুৰুজনাৰ কৃষ্টি সংস্কৃতি যাতে সদায় সুৰক্ষিত হৈ থাকে তাৰ উদ্দেশ্যে এই ভাওনা সমাৰোহভাগে আয়োজন কৰা হৈছে। ভাওনাৰ যি সংস্কৃতি, ভাওনাৰ যি আদৰ্শ, ভাওনাৰ যি পৰম্পৰা, সেই পৰম্পৰা যাতে আমাৰ উঠি অহা প্ৰজন্মই সদায় যাতে সুৰক্ষিত কৰি ৰাখে, উঠি অহা প্ৰজন্মই যাতে ভাওনা সংস্কৃতিৰ লগত সংযোগ হয় তাৰ উদ্দেশ্যে এই ভাওনা সমাৰোহভাগে আয়োজন কৰা আছে। উঠি অহা প্ৰজন্মই যাতে নিজৰ পিতৃ মাতৃৰ মূল্য বুজি পায়, নিজৰ পিতৃ মাতৃক যাতে শ্ৰদ্ধা কৰে, কোনো সন্তানৰ পৰা যাতে নিজৰ পিতৃ মাতৃয়ে আঘাত পাব লগা নপৰে, সন্তানৰ দুখত যাতে পিতৃ মাতৃ নিথৰুৱা হ'ব লগা নপৰে, সন্তানৰ দুখত যাতে পিতৃ মাতৃ এদিন বৃদ্ধ আশ্ৰম বিচাৰিব লগা নপৰে, সন্তানৰ পৰা আঘাত পাই নিজেই কেতিয়াবা নিজৰ পিতৃ মাতৃৰ আত্মহত্যাৰ দৰে পথ বিচাৰি ল'ব লগা নপৰে, সন্তানে যাতে কোনো পিতৃ মাতৃক যাতে মানসিক কষ্ট দিব নোৱাৰে, অপমান কৰিব নোৱাৰে, কেতিয়াও যাতে উঠি অহা প্ৰজন্মই নিচাজাতীয় দ্ৰব্য খাই সমাজখনক নিজৰ পিতৃ মাতৃক গুৰুক যাতে অশ্ৰদ্ধা কৰিব নোৱাৰে, অপমান কৰিব নোৱাৰে, তাৰ উদ্দেশ্যে এই ভাওনা সমাৰোহভাগে আয়োজন কৰা হৈছে। শংকৰ গুৰু হৰি ৰাম 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 ওয়ারি রাম
মন ভাইয়ারি রাম পরম সীতা মনি জন্ম বিফলে তনু চিন্তা মনি ইয়াতে ভ্ৰমণ কৰিছে